মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহু আগতীয়াকৈ আপোনালোকক শুভেচ্ছা জনালোঁ। এয়া চাওকচোন, মোৰ ছোৱালীজনীয়ে আজি কাপোৰ ধুই আছে, যিহেতু স্কুল বন্ধ তাইও ক্লাছ যোৱা নাই আৰু মোৰো আজি বন্ধ। দুইজনীয়ে মিলি আজি ঘৰৰ কামখিনি মানে গোটেই কাপোৰ কানি ধুলোঁ। এইখিনি কাপোৰ ৰাতিপুৱাতে মেলি দিয়া কাৰণে শুকাই গ'ল, তাই চপাই আছে আৰু এইখিনি গোটেই পৰ্দা কাপোৰখিনি তাই মেলি আছে। আজি আচলতে ছোৱালীজনীয়ে ধুলে গোটেই কাপোৰখিনি, মই ধোৱা নাই, মই বেলেগ কামহে কৰিলোঁ। আৰু কি কাম কৰিলোনো আজি ভাবিছোঁ তাকে আপোনালোকক দেখাওঁ বুলি। সকলোৱেতো নিজৰ কামৰ ভিডিঅ'বিলাক দিয়ে থাকে, আজি ভাবিলোঁ মইনো ঘৰত কি কাম কৰোঁ তাৰো ভিডিঅ' এটা প্ৰস্তুত কৰোঁ বুলি ভাবি মই প্ৰস্তুত কৰিলোঁ। এয়া চাওক, এইটো হৈছে আমাৰ ৰাস্তাটো ঘৰলৈ সোমাই অহা। আচলতে এইটো মিউনিচিপালিটি এৰিয়া হয় আৰু এই ৰাস্তাটো মানে ইমানেই লেতেৰা কৰে, বহুতে খাই মেলি ইয়াত মানে অলপ কিছুমান ল'ৰা আহি বটল চটল খাই পেলাইও দিয়ে আৰু মানে ৰাস্তাটো লেতেৰাও হয় যথেষ্টখিনি। দেখিছেনে, বহুত পলিথিন চলিথিন পেলাই থয় আৰু এই ৰাস্তাটো প্ৰায় ময়ে চাফা কৰিব লাগে। মই যিহেতু আমাৰ ঘৰলৈ সোমোৱাৰ ৰাস্তাই হয়, ময়ে চাফা কৰোঁ। আৰু মিউনিচিপালিটিৰ পৰা মানুহ আহিবলৈ ৰখি থাকিবলৈ হ'লে মানে বহুত দিন হৈ যায়, যিহেতু বছৰেকত 3-4বাৰহে মিউনিচিপালিটিৰ মানুহ পঠিয়ায় আৰু সেইকাৰণে মই নিজে চাফা কৰোঁ এইডোখৰ। আৰু এইখিনি চাওক, ইমান ৰ'দ দিছে, ভাবিলোঁ ভিডিঅ'টো কৰি ৰাখোঁ, আপোনালোককো দেখাইছোঁ। আচলতে নিজৰ বাহিৰ ভিতৰ ঘৰৰ চাফা কৰাটো নিজৰ কৰ্তব্য। আৰু এইবিলাক দেখিছে, আমাৰ যিহেতু এইফালে গাড়ী আহেই, মানুহবিলাকে মানে আনি পেলাই ইয়াতে জাবৰখিনি থৈ যায়হি। চবেই নহয়, 2-1ঘৰ মানুহে ইয়াত জাবৰখিনি গোটাই থৈ যায়হি। আচলতে জাবৰ গোটাবই নালাগে, গাড়ীখনে সদায় গান বজাই আহে। যেতিয়া গাড়ীখন আহে তেতিয়া জাবৰখিনি আনি দিলেহিও হয়, কিন্তু আগতীয়াকৈ আনি থৈ দিয়ে আৰু তেতিয়া সেইকাৰণে বেছিকৈ সেই জেগাটো আমাৰ লেতেৰা হয়, কাৰণ ইয়াতে গোটাই দিয়েহি আনি পেলাই। আৰু সেয়া ৰাস্তা কাম কৰি মেলি মই এই গছৰ অলপ ফুলৰ ডালবিলাক কাটি দিছোঁ, যিহেতু ডালখিনি অলপ শুকাই গৈছে। এইখিনি মই কাটি আছোঁ, তেতিয়া নতুনকৈ পোখা ওলাব, যিহেতু বহাগৰ মাহ। মোৰো ভিডিঅ'বিলাক আপোনালোকে বহুতে আঁকোৱালি লৈছে আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু লাইক কমেণ্ট শ্বেয়াৰ যিসকলে নাই কৰা তেখেতসকলে কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া সেইবিলাক মকৰা জালবিলাক ভাঙি আছোঁ ভিতৰৰ। আচলতে মকৰা জাল নায়েই বাৰু, তেওঁ ৱালবিলাক অলপ সাৰি দিছোঁ, চাফা হ'ব। আৰু এইবিলাক সাৰি আছোঁ। এই মানি প্লেণ্টজোপা মোৰ শুকায়ে গৈছিলে, বহুত কেইদিনৰ পৰা ভাবি আছিলোঁ এজোপা মানে উলিয়াই দিম বুলি, আজি সময় পালোঁ, এইখিনিও চাফা কৰি আছোঁ। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই কেনেকুৱা পায় বাৰু কমেণ্টত জনাবচোন। আৰু এয়া চাওক, ৰাস্তাটো মোৰ চাফা কৰি হৈ গ'ল। কিমান ডাঙৰ ৰাস্তাটো চাওক, এইখিনি মই পূৰা মানে কাটি মেলি চাফা কৰি আৰু জাবৰবোৰ মই এইফালে দমাই থৈ দিছোঁ। 2-3মান শুকক, তাৰপৰা মই জ্বলাই দিম। আৰু বেছি দিন থ'লেও কি হয়, তাতে কুকুৰে হাগি দিয়ে, মেকুৰীয়ে হাগি দিয়ে, নহ'লে মই কাইলৈ পৰহিলৈ এইখিনি জ্বলাই দিম। অলপ শুকাবলৈ দিছোঁ বনখিনি। ইমান ধুনীয়াকৈ চাফা কৰিলোঁ, কাৰণ সেইখিনি কৰোঁতে মোৰ বহুতখিনি টাইম লাগিছে আজি। তাৰপৰা এইখন বাৰাণ্ডাখনৰ আজি অলপ ফুল গছবিলাক বেলেগ টাইপত সজাই দিছোঁ। কেনেকুৱা লাগিছে বাৰু কমেণ্টত ক'বচোন। আপোনালোকেও নিশ্চয় বিহুৰ কাম কৰি আছে ঘৰৰ সকলোৱে, নহয় জানো? আৰু পিঠা পনাও বনাব হ'ল। পিঠা পনা বনাম আৰু বনোৱা নাই মই এতিয়ালৈকে। এতিয়া ঘৰবিলাক এয়া সাৰি আছোঁ, ভালদৰে চাফ চিকুণ কৰি লৈছোঁ, যিহেতু 2জনী মানুহ লাগি চোফাৰবিলাক টানিবৰ কাৰণে। ছোৱালীজনীয়ে মই দুইজনীয়ে আজি ঘৰত আছোঁ, সেইকাৰণে এইবোৰ পূৰা টানি মেলি চাফা কৰি ল'লোঁ। আৰু গা পা ধুই মোৰ হৈ গ'ল। এতিয়া এই চাউল অলপ তিয়াই থৈছিলোঁ, এইখিনি টুকি ৰাখিছোঁ। আৰু কাপোৰখিনিও শুকাই গ'ল, আনি থৈছোঁ। আৰু মোৰ নতুন এটা ভিডিঅ' সৈতে মই আহি আছোঁ, আকৌ লগ পাব মোক। আজিলৈ আহোঁ, ধন্যবাদ।